নমস্কাৰ বন্ধুসকল, মোৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ বাবে এটা খুব ভাল খবৰ আহিছে। যেহেতু আপোনালোকে ইতিমধ্যে গমেই পাইছে যে আপোনালোকৰ প্ৰায় 15,000 পদ আহিবলৈ গৈ আছে। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকক কামাণ্ডো বেটেলিয়নৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম। যদি কামাণ্ডো বেটেলিয়নৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে বা কামাণ্ডো বেটেলিয়নত চাকৰি কৰিম বুলি আশা পুহি ৰাখিছে, তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ নতুন কামাণ্ডো বেটেলিয়ন আহিবলৈ গৈ আছে। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক, যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকিবলৈ সক্ষম হয়। চাওক বন্ধুসকল, আপোনালোকে ইতিমধ্যে ভালদৰে গম পাইছে যে যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে প্ৰায় 15,000 নতুনকৈ ভেকেঞ্চি অহাৰ কথা কৈছে, আৰু এই চলি থকা ভেকেঞ্চিটো জুলাই মাহত হ'ব। আৰু CM ছাৰে এনেকৈ কৈছে যে জুলাই মাহতে পাৰিলে 15,000 ভেকেঞ্চি দিবও পাৰে, এনেকুৱা ধৰণৰ মন্তব্যত গম পোৱা গৈছে। কিন্তু কামাণ্ডো বেটেলিয়নৰ বিষয়ে যে ক'লোঁ, কি কাৰণত ক'লোঁ, চাওক বন্ধুসকল, যিহেতু আপোনালোকে ভালদৰে এইটো কথা জানে যে 10টা কামাণ্ডো বেটেলিয়ন গঠন কৰা কথা আছিল অসম চৰকাৰৰ দ্বাৰা, কিন্তু ইতিমধ্যে 5টা কামাণ্ডো বেটেলিয়ন গঠন কৰিছে, বাকী 5টা কামাণ্ডো বেটেলিয়ন গঠন কৰিবলৈ বাকী আছে। আৰু এই 5টা কামাণ্ডো বেটেলিয়ন আহিবলগীয়া আগন্তুক 15,000 ভেকেঞ্চিত আহিবলৈ গৈ আছে। এইটো 100% আপোনালোকে লিখি ল'ব পাৰে, কাৰণ যিহেতু কামাণ্ডো বেটেলিয়ন কেইটা নতুনকৈ গঠন কৰা হৈছিল, 5টা কামাণ্ডো বেটেলিয়ন তেওঁলোকে বৰ্তমান ডিউটি কৰি আছে তেওঁলোকৰ, আৰু 5টা কামাণ্ডো বেটেলিয়ন নতুনকৈ তেওঁলোকে গঠন কৰিবলৈ গৈ আছে। এটি খুব ভাল খবৰ, কাৰণ কামাণ্ডো বেটেলিয়নৰ আশা বহুতে পুহি ৰাখিছে মনত যে কামাণ্ডো বেটেলিয়নত চাকৰি কৰিম। সেই আশাটো আপোনালোকৰ পূৰণ হ'বলৈ গৈ আছে। হয়তো আপোনালোকৰ জুলাই মাহত নতুনকৈ ভেকেঞ্চি নাহিলেও আপোনালোকৰ আগষ্ট মাহত বা ছেপ্টেম্বৰ মাহত এই ভেকেঞ্চিসমূহ আপোনালোকে দেখা পাবও পাৰে, কাৰণ 2024তেই কৰিম বুলি CM ছাৰে নিজে উল্লেখ কৰিছে 15,000 ভেকেঞ্চি। তেওঁ উল্লেখ কৰিছিল 50,000 ভেকেঞ্চি, আৰু 50,000 15,000 অসম পুলিচত হ'বলৈ গৈ আছে, আৰু তাৰে মিনিমাম আপোনালোকৰ ক'বলৈ গ'লে 4,000ৰ পৰা 5,000 ভেকেঞ্চি হয়তো কামাণ্ডো বা 3500 কামাণ্ডো বেটেলিয়নত আহিব পাৰে। আৰু এই ভেকেঞ্চিসমূহ আগষ্ট বা ছেপ্টেম্বৰ মাহত অহাৰ সম্পূৰ্ণ সম্ভাৱনাই আছে। আপোনালোকে কেৱল প্ৰিপাৰেশ্যন কৰিব লাগিব এতিয়াৰ পৰাই, কাৰণ কামাণ্ডো বেটেলিয়নৰ ফিজিকেল প্ৰচেছটো খুব টান হয়। আপোনালোকে সেইটো ভালদৰে জানে। প্ৰচেছটো এনেকুৱা যে আপোনালোকে বহুত কষ্ট কৰিলেও আপোনালোকৰ চেষ্টখন যদি ডাউন হৈ যায়, তেতিয়াও আপোনালোকে বাহিৰ হ'ব লাগিব। চেষ্টৰ ওপৰতো আপোনালোকে অধিক গুৰুত্ব দিব লাগিব, কাৰণ চেষ্ট বহুত বেছি লাগে, আপোনালোকে গমেই পাইছে। ভালদৰে প্ৰিপাৰেশ্যন চলাওক। কামাণ্ডো বেটেলিয়নৰ কাৰণে ৰিটেন এক্সাম নাথাকে, কেৱল ফিজিকেল ভাল হ'লে আপোনালোকে চাকৰি পাই যাব।